স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আৰু এটা ভাল খবৰ আপোনালোকৰ বাবে যিহেতু আপোনালোকৰ LP আৰু UP যিসকল টেট উত্তীৰ্ণ আৰু তেওঁলোকে 5550টা পদৰ বাবে যি অনলাইন আবেদন কৰিছিল তাৰে প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট অভিজনেল লিষ্টখন আচলতে প্ৰকাশ পাইছিল কিন্তু আৰু দ্বিতীয়খন লিষ্টৰ কথা কৈ আছিল মাৰিব নে ডাইৰেক্ট ফাইনেল লিষ্ট প্ৰকাশ কৰিব সকলোৰে মনত উৎকণ্ঠা এটাৰ সৃষ্টি হৈ আছিল কিন্তু নহয় দ্বিতীয়খন প্ৰভিজনেল লিষ্ট আচলতে তেওঁলোকে দিব আজি সেই কথাটো ঘোষণা কৰিছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেখেতে কি কৈছে আমি ভিডিঅ'টোৰ জৰিয়তে দেখাম কোনোবা যদি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব লগতে আৰু ফাইনেল মেৰিট লিষ্টখন কেতিয়া ওলাব বা কেতিয়া ওলোৱাৰ চান্স আছে সকলোখিনি কথা ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই অলপ আগতে ফেচবুক পোষ্টৰ জৰিয়তে তেওঁ উল্লেখ কৰিছে যে দ্য ছেকেণ্ড প্ৰভিজনেল result for 5,550 post under the Directorate of Elementary Education অৰ্থাৎ DE ফালৰ পৰা যি আপোনালোকৰ পোষ্ট আছিল তেওঁলোকৰ যি উইল বি এভেইলেবল ফৰ দ্য ডাউনলোড অফ অফিচিয়েল ৱেবছাইট ছেকেণ্ড আপোনাৰ প্ৰভিজনেল লিষ্টখন চাব পাৰিব আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে dwe.assam.gov.in আফটাৰ 9 PM টুডে মানে 9 বজাৰ আপোনালোকে পিছতেই চাব পাৰিব 9 বজাৰ লগে লগে আপোনালোকে চাব পাৰিব নিজৰ ছেকেণ্ড লিষ্টত নাম আহিছেনে নাই যিসকলৰ ফাৰ্ষ্ট লিষ্টখন যেনেদৰে আপোনালোকৰ PDF আকাৰত নাম সহ আহি গৈছিল আপোনালোকৰ ঠিক তেনেদৰে এইবাৰ নহ'ব ইয়াতে উল্লেখ কৰিছে দেখিছে আপোনালোকৰ কেণ্ডিডেট কেন এছেছ দিয়াৰ ৰিজাল্ট বাই লগিং ইন উইথ দিয়াৰ ক্ৰিডেঞ্চিয়েল মানে আপোনালোকৰ যিটো লগ ইন পাছপৰ্ট আছে আৰু মোবাইল নাম্বাৰ ধৰক যিটো এপ্লিকেশ্যন নাম্বাৰ আছিলে পাছপৰ্ট দিছিলে সেই দুটা লগ ইন কৰিহে আপোনালোকে নিজৰ ৰিজাল্টটো দ্বিতীয়খন প্ৰভিজনেল লিষ্টত নাম আহিছেনে নাই আপোনালোকে চাব পাৰিব কিন্তু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্ট ৱাইজ এণ্ড মেডিয়াম ৱাইজ কাট অফ মাৰ্কছ উইল অলছ' বি পাব্লিছ অন দ্য ৱেবছাইটত সকলোখিনি প্ৰকাশ কৰা যাব বুলি দিছে আপোনালোকৰ কাট অফ মাৰ্ক দিব মেডিয়াম ৱাইজ দিব আৰু পোষ্ট ৱাইজ সকলোখিনি ডিষ্ট্ৰিক্ট ৱাইজ আপোনালোকৰ সকলোখিনি পাব্লিছ কৰা যাব এইবাৰ অফিচিয়েল ৱেবছাইটটোত আপোনালোকে তাৰ বাবে 9 বজালৈ অপেক্ষা কৰিব লাগিব আৰু 9 বজাৰ লগে লগে যিহেতু আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো মাৰি লগ ইন কৰি আপোনালোকে নিজৰ ৰিজাল্টসমূহ দ্বিতীয়খন প্ৰভিজনেল লিষ্টত নাম আহিছেনে নাই চাব পাৰিব আৰু চোৱাৰ লগে লগে আপোনালোকৰ যদিহে নাম আহে বা আপোনালোকে চিলেক্ট হৈছে তেনেহ'লে কংগ্ৰেচুলেশ্যন বুলি আহি যাব লগতে আপোনালোকৰ তাৰ পাছতহে তৃতীয়খন লিষ্টতহে আপোনালোকৰ ফাইনেল ৰিজাল্টটো ঘোষণা হ'ব যিসকলে চাকৰি পাব গম পাব চ' এনেধৰণৰ আপোনালোকে আপডেট পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু 9 বজাৰ লগে লগে মই কেনেদৰে আপোনালোকে চাব পাৰিব নিজৰ ৰিজাল্টটো সেইখিনিও জনাম তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ধন্যবাদ